হেই মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই নতুন ভিডিঅ' এটা লৈ আহিছোঁ আৰু এই ভিডিঅ'টো হ'ব ইতিহাসৰ ক্লাছ 10ৰ ইতিহাসৰ যিটো দ্বিতীয় অধ্যায়। সেই দ্বিতীয় অধ্যায়টোৰ নাম হ'ল মহাত্মা গান্ধী আৰু স্বাধীনতা সংগ্ৰাম, হয়নে? মহাত্মা গান্ধী আৰু স্বাধীনতা সংগ্ৰাম, ইয়াৰ পৰা যিটো আমাৰ ব্লু প্ৰিণ্ট, এইটো মাৰ্কছ ডিষ্ট্ৰিবিউশ্যন, এইটো চেপ্টাৰ নম্বৰ 2 ইতিহাসৰ হিষ্ট্ৰী হয়। হিষ্ট্ৰীৰ 2 নম্বৰ চেপ্টাৰ, সেইটোৰ নাম হ'ল মহাত্মা গান্ধী আৰু স্বাধীনতা সংগ্ৰাম। ওকে, আৰু এইটো ভাৰতৰ স্বাধীনতা সংগ্ৰাম, এইটো হ'ল চেপ্টাৰটোৰ নাম। এতিয়া এই চেপ্টাৰটোৰ নামত আমি কি বুজি পাওঁ? চেপ্টাৰটোৰ নামত আমি এইটো কথা বুজি পাব লাগিব যে ভাৰতৰ যিটো স্বাধীনতা সংগ্ৰাম আছিল, ভাৰতৰ যিখিনি স্বাধীনতা সংগ্ৰাম, এই স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীয়ে কি ৰোল প্লে কৰিছিল, কি ভূমিকা পালন কৰিছিল। তাৰমানে মুঠ কথাত তোমালোকে বুজি পোৱা, চিম্পলি বুজি পোৱা, মহাত্মা গান্ধীয়ে স্বাধীনতা সংগ্ৰামৰ কাৰণে কি কি কৰিছিল, ঠিক আছে? আৰু এইখিনি যেতিয়া আমি পঢ়িব যাম, প্ৰথমতে আমি মহাত্মা গান্ধীৰ বিষয়ে অলপ হ'লেও জানিব লাগিব। তেওঁ যে স্বাধীনতা সংগ্ৰামী এজন বীৰ পুৰুষ হ'ল, এইটো কেনেকৈ হ'ল, এইটো কথা আমি আগতে জানিব লাগিব, ঠিক আছে? তেতিয়াহ'লে মহাত্মা গান্ধীৰ ইন্ট্ৰডাকশ্যন মানে সেই যে সৰু কালৰ যিবিলাক আমি পঢ়িছিলোঁ তেনেকুৱা নহয়, জাষ্ট তেওঁ তেনেকুৱা এজন নেতা, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কাৰণে ফিট কেনেকৈ হ'ল, সেইখিনি অলপ আমি ক'ম, আৰু এইটো কিতাপতো আছে, ঠিক আছে? এতিয়া চাবা, মই কৈ আছোঁ, মহাত্মা গান্ধীৰ জন্ম হ'ল, মহাত্মা গান্ধীৰ জন্ম কেতিয়া হ'ল সকলোৱে জানো, 1869 অক্টোবৰ, হয়নে? এটা আমি জানিব লাগিব। পোৰবন্দৰত হৈছিল, পোৰবন্দৰত হৈছিল, গুজৰাটৰ, হয়নে? গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইত মহাত্মা গান্ধীয়ে 1869 চনৰ 2 অক্টোবৰ তাৰিখে জন্মগ্ৰহণ কৰিছিল। এইটো লাইন আমাৰ ইম্পৰ্টেণ্ট লাইন। এতিয়া তেওঁৰ স্কুলীয়া শিক্ষা আমাৰ ভাৰততে শেষ কৰি 1888 চনত তেওঁ ইংলেণ্ডলৈ গৈছিল তেওঁ বেৰিষ্টাৰ পঢ়াৰ কাৰণে, ল' পঢ়াৰ কাৰণে। আৰু ইংলেণ্ডত যিসকলে ল' পঢ়ে সিহঁতক বেৰিষ্টাৰ বুলি কোৱা হয়, ঠিক আছে? তাৰপিছত তেওঁ ইয়াতে 1888 পৰা 1891 তেওঁ বেৰিষ্টাৰ হৈ ভাৰতলৈ ঘূৰি আহে। এই 91 তেওঁ আকৌ ভাৰতলৈ ঘূৰি আহে এজ এ বেৰিষ্টাৰ হিচাপে, ঠিক আছে? এতিয়া বেৰিষ্টাৰ হিচাপে আহি ভাৰতত তেওঁ 2 বছৰ 1891 পৰা 1893 পৰ্যন্ত এই ভাৰতত তেওঁ 2টা ঠাইত, ৰাজকোট আৰু মুম্বাইত, এই 2টা ঠাইত তেওঁ কি কৰে, ওকালতি কৰে, ঠিক আছে? আৰু এই ঠাই 2টাত ওকালতি কৰি যেতিয়া তেওঁ ছাকচেছ বুলি ভাৱ নহয়, সেই সময়ত 1893 তেওঁ সাউথ আফ্ৰিকাৰ নাটাললৈ যায়। ক'ত যায়? এইটো নাটাল, সাউথ আফ্ৰিকাৰ নাটাল, ঠিক আছে? আৰু এই চনত তেওঁ ভাৰতলৈ ঘূৰি আহে বেৰিষ্টাৰ হৈ, ঠিক আছে? এই চনত তেওঁ ইংলেণ্ডলৈ যায়। এইখিনি কথা আমি চিৰিয়েলি মনত ৰাখিব লাগিব, ক্ৰনলজিকেলি আমি মনত ৰাখিব লাগিব, তেতিয়াহ'লে আমাৰ মনত ৰখাটো ইজি হৈ যাব। তেতিয়াহ'লে নাটালত গ'ল 93, তেওঁ ক'ত গ'ল? নাটালত গ'ল, সাউথ আফ্ৰিকাত। আৰু সাউথ আফ্ৰিকাত গৈ তেওঁ তাতে যিটো বৰ্ণবাদৰ বিৰুদ্ধে সংগ্ৰাম, বৰ্ণবাদী ছিষ্টেম, সেইটো এপাৰ্থেইড বুলি কোৱা হয়, এপাৰ্থেইড। আৰু ক্লাছ 10ৰ যিটো নেলছন মেণ্ডেলা আছে, তাতে এপাৰ্থেইডৰ বিষয়ে ডিটেইলছ আছে। সেইটো বৰ্ণ বৈষম্য যিটো ছিষ্টেম, এপাৰ্থেইড যিটো পলিটিকেল ছিষ্টেম, সেই ছিষ্টেমটো চাই তেওঁ হতচকিত হৈ পৰে, আচৰিত হৈ পৰে, কি ছিষ্টেম, এনেকুৱাও ছিষ্টেম থাকে নেকি? আৰু তেতিয়াৰ পৰাই তেওঁ তাতে নাটালত এই বৰ্ণবাদৰ বিৰুদ্ধে
নাটালত তেওঁ বৰ্ণবাদৰ বিৰুদ্ধে অহিংসা আন্দোলন আৰম্ভ কৰে আৰু তেওঁ তেওঁৰ যিটো অহিংসা ছিষ্টেম তেওঁ শিকিছিল সেই অহিংসা ছিষ্টেমটো তেওঁ মানে দুজন দাৰ্শনিকৰ লিখনিৰ পৰা প্ৰভাৱিত হৈছিল আৰু সেইটো হ'ল লিঅ' টলষ্টয় আহে পৰীক্ষাত লিঅ' আহিব পাৰে টলষ্টয় আৰু থাৰো এই দুজন ফিলোচফাৰৰ মানে লিখনি পঢ়ি তেওঁ এই সত্যাগ্ৰহৰ প্ৰতি আগ্ৰহ হৈছিল ঠিক আছে এতিয়া সত্যাগ্ৰহটো কি বস্তু সত্যাগ্ৰহটো হ'ল সত্য যোগ আগ্ৰহ এই দুটা শব্দ লগ লাগি সত্যাগ্ৰহ শব্দটোৰ সৃষ্টি হৈছে এতিয়া সত্য মানে হ'ল সঁচা কথা কোৱা সঁচা কাম কৰা লিগেলি কৰা তাৰমানে যিকোনো কাম লিগেলি মানে মিছা নহয় মিছাৰ কোনো প্ৰশ্ৰয় নাই আৰু মিছা নহয় সঁচাকৈ তুমি আগবাঢ়ি যোৱা দিছ ইজ কল্ড সত্যাগ্ৰহ তুমি সত্যৰ ৰাস্তাত থাকি তুমি কামটো কৰাৰ কাৰণে ট্ৰাই কৰা আৰু তাৰ কাৰণে তোমাৰ যিমান বাধা আহিব আহক যেনেকুৱা কণ্ডিশ্যন আহক কোনো ধৰণৰ কি নাই ৰকাৰকি নাই তুমি তাতে গৈ পোৱা কেনেকৈ গৈ পোৱা সত্যৰ পথত থাকি এইটোক কোৱা হয় সত্যাগ্ৰহ আৰু ইয়াতে আধ্যাত্মিকভাৱে গান্ধীজীয়ে কৈছে যে সত্যাগ্ৰহটো যেতিয়া এজন মানুহে কৰিব তেতিয়া তেওঁ নিজকে বিশুদ্ধকৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব নিজৰ মনৰ পৰা যিটো তোমাৰ হিংসা বিদ্বেষ কুভাৱনা বেয়া চিন্তা সেইটো অট'মেটিকলি দূৰ হ'ব সেইকাৰণে কৈছে যে নিজকে বিশুদ্ধিকৰণ এটা প্ৰক্ৰিয়া মহাত্মা গান্ধীয়ে এতিয়া ইয়াৰ ডিটেইলছত কৈছে যে সত্যাগ্ৰহ মানে হ'ল নিজকে বিশুদ্ধকৰণ এটা প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ দ্বাৰাই নিজকে পৰিশুদ্ধ কৰিব পৰা যায় তেতিয়াহ'লে সত্যাগ্ৰহটো আমি বুজিলোঁ এতিয়া মহাত্মা গান্ধীয়ে সত্যাগ্ৰহ নীতিটো সাউথ আফ্ৰিকাত চলালে তাৰ কাৰণে তেওঁ সাউথ আফ্ৰিকাত কি কৰিবলগীয়া হ'ল এটা ৰাজনৈতিক সংগঠন গঠন কৰিলে সেইটো হ'ল নাটাল ইণ্ডিয়ান কংগ্ৰেছ এই নাটাল ইণ্ডিয়ান কংগ্ৰেছটো তেওঁ সাউথ আফ্ৰিকাত গঠন কৰে আৰু তাৰে লগে লগে তাতে এটা নিউজ পেপাৰো তেওঁ পাব্লিছ কৰে সেইটোৰ নাম হ'ল ইণ্ডিয়ান অপিনিয়ন ঠিক আছে ইণ্ডিয়ান অপিনিয়ন নামৰ এটা নিউজ পেপাৰো তাতে তেওঁ কি কৰে পাব্লিছ কৰে এতিয়া কথা হ'ল তেওঁ তাতে যে বৰ্ণবাদৰ বিৰুদ্ধে আন্দোলন কৰি আছে তেওঁৰ সহযোগী আছিল সেই সময়ত সাউথ আফ্ৰিকাত যিমান ইণ্ডিয়ানসকল আছিল সেই ইণ্ডিয়ানসকলক ট্ৰেন্সভেল প্ৰভিন্সত প্ৰৱেশ কৰা নিষিদ্ধ আছিল ইভেন যিটো হিন্দু পদ্ধতিত বিয়া কৰা ছিষ্টেম সেই বিয়া কৰা ছিষ্টেমটো খ্ৰীষ্টান ৰীতি নীতি মতে কৰিব দিছিল ইয়াতেই তেওঁ বেছি কি হৈছিল কষ্ট পাইছিল আৰু ইয়াতে তেওঁ ৰাগাম্বিত বেছি হৈছিল আৰু এই ছিষ্টেমটো যে পৰিহাৰ কৰিব লাগিব সেইটো সাউথ আফ্ৰিকান গভৰ্ণমেণ্টক বুজাই দিয়াৰ চেষ্টা কৰিছিল আৰু পলিচিটো কি আছিল সত্যাগ্ৰহ ঠিক আছে নন ভাইলেন্স সত্যাগ্ৰহ এতিয়া কথা হ'ল তেওঁক এই কামৰ কাৰণে যে তেওঁ কষ্ট কৰিব লগা হোৱা নাই এনেকুৱা নহয় তেওঁ তাতে এৰেষ্ট হৈছিল 9 মান্থৰ কাৰণে তেওঁ জেলত যাবলগীয়া হৈছিল তেওঁ সাউথ আফ্ৰিকান জেলত 9 মান্থ ষ্টে থাকিছিল আৰু তেওঁক ইণ্ডিয়ান ৰিলিফ এক্টৰ জৰিয়তে তেওঁক বাহিৰ কৰি দিয়া হৈছে তেতিয়াহ'লে সাউথ আফ্ৰিকাত তেওঁৰ যিখিনি কাম সেইখিনি কাম আমি বুজি পালোঁ এইখিনি কথা তেওঁ সাউথ আফ্ৰিকা যিখিনি কাম মই ক'লোঁ এইখিনি কাম তেওঁ সাউথ আফ্ৰিকাত কৰিছিল আৰু যেতিয়া এইখিনি কাম কৰিছিল সেই সময়ত তেওঁৰ ভিতৰত এনেকুৱা এটা ভাৱ হ'ল যে সত্যাগ্ৰহ কৰি তেওঁ অলপ ছাকচেছ হ'ল একদম মানে সবকেইটা যে ফেইল তেনেকুৱা নহয় অলপ ছাকচেছ হ'ল তেতিয়া তেওঁ মনে মনে চিন্তা কৰিলে এই কামটো মই ইণ্ডিয়াত গৈ কিয় নকৰোঁ ইণ্ডিয়াততো ব্ৰিটিছসকল আছে আৰু সেই সময়ত তেওঁ ইণ্ডিয়াত ঘূৰি আহিল 1915ত ইণ্ডিয়াত ঘূৰি আহিল যে মোৰ কি নালাগে ইনকাম নালাগে মই ইণ্ডিয়াত
ৰিপ্ৰেজেণ্ট কৰোঁ। ইণ্ডিয়াক মোৰ যিটো ভিতৰৰ যিটো মানে অভিজ্ঞতা, সাউথ আফ্ৰিকাৰ যিটো অভিজ্ঞতা, সত্যাগ্ৰহৰ যিটো ছিষ্টেম মই শিকিলোঁ, এই অভিজ্ঞতাটো মই ইণ্ডিয়াত যাই শ্বেয়াৰ কৰোঁ। আৰু ইণ্ডিয়াত আহি তেওঁ শ্বেয়াৰ কৰিলে, ইণ্ডিয়াত আহি শ্বেয়াৰ কৰাৰ লগে লগে তেওঁ সঁহাৰি পালে। তেওঁ 3টা ঠাইত প্ৰথমতে এই সত্যাগ্ৰহ যিটো পলিচি, সেই পলিচিৰ 3টা ঠাইত, ইণ্ডিয়াৰ 3টা ঠাইত তেওঁ কি কৰিছিল, এপ্লাই কৰিছিল। তাৰে ভিতৰত চম্পাৰণ, বিহাৰৰ চম্পাৰণ, তাৰপিছত খেৰা আৰু আহমেদাবাদ। এই 3টা ঠাইত তেওঁ পোনপ্ৰথমে সত্যাগ্ৰহ আন্দোলনটো এপ্লাই কৰিছিল। এতিয়া ইয়াতে এটা কথা আছে যে প্ৰথম কুৱেশ্যনটো আছে, এক্সাৰচাইজৰ প্ৰথম কুৱেশ্যনটো আছে যে ভাৰতত আহি তেওঁ প্ৰথমতে কোন 3টা ঠাইত সত্যাগ্ৰহৰ জৰিয়তে বিবাদ মীমাংসা কৰিছিল। এই 3টা হ'ল চম্পাৰণ, খেৰা আৰু আহমেদাবাদ। এতিয়া এইটো লং কুৱেশ্যনো মই কৈ দিছোঁ, তোমালোকৰ হৈ যাব। যে চম্পাৰণ এনেকৈ লিখিবা যে 1917 চনত বিহাৰৰ চম্পাৰণত যেতিয়া খেতিয়কসকলৰ হৈ ভূস্বামীসকলৰ বিৰুদ্ধে মাত মাতিছিল আৰু সেই আন্দোলনটো ছাকচেছ হৈছিল। আৰু ইম্পৰ্টেণ্ট কথা, এই চম্পাৰণ সত্যাগ্ৰহত চম্পাৰণ যিটো ঠাই যাত আন্দোলন কৰিছিল, সেই আন্দোলনৰ পলিচিটো আছিল সত্যাগ্ৰহ। বুজি পাইছা? খেৰাত তেওঁ যেতিয়া তোমাৰ খেতিয়কসকলৰ খেতি নষ্ট হোৱা, তেওঁ টেক্সৰ পৰিমাণটো চৰকাৰে কমোৱা নাছিল। তেতিয়া খেৰাৰ সেই খেতিয়কসকলৰ হৈ তেওঁ আন্দোলন কৰিছিল আৰু তাতেও তেওঁ ছাকচেছ হৈছিল। আৰু ইয়াতেও তেওঁ সত্যাগ্ৰহ পলিচিটো এপ্লাই কৰিছিল। বুজি পাই আছা না নাই? একদম মনোযোগ দিয়া, চাবা, এবাৰ মানে শুনিলেই বুজি পাবা। নেক্সট আহমেদাবাদত তেওঁ মিল শ্ৰমিকসকলক সহায় কৰিছিল আৰু সহায় কৰি মিলৰ মালিকৰ এগেইনষ্টত তেওঁ সত্যাগ্ৰহ পলিচিৰ দ্বাৰাই আন্দোলন কৰিছিল আৰু তাতেও তেওঁ ছাকচেছ হৈছিল। আৰু এই 3টা আন্দোলন চলিছিল 1917 to 1918 এইখিনি সময়ত। এই 3টা আন্দোলনতে তেওঁ সত্যাগ্ৰহ যিটো পলিচি, সেই পলিচি খটুৱাই তেওঁ ছাকচেছ হৈছিল। আৰু এই 3টা ছাকচেছেই তেওঁ পৰৱৰ্তী ইণ্ডিয়ান লিডাৰ হিচাপে পৰিচিত হোৱাৰ কাৰণে ৰাস্তাটো সুগম কৰি দিয়ে। আৰু তেতিয়া তেওঁৰ যিটো তোমাৰ ভিতৰৰ যিটো এই এবিলিটি, প্ৰতিভা, সেই নেতৃত্ব লোৱাৰ যিটো প্ৰতিভা, সেই প্ৰতিভা এই 3টা আন্দোলনৰ পৰাই প্ৰকাশ পায়। যিখিনি কথা মই কৈছোঁ, সেইখিনি কথা যদি লিখি লোৱা, চাবা মানে আমাৰ লাহে লাহে চব বস্তু কনচেপশ্যনত আহি যাব। অ'কে, তেতিয়াহ'লে কি কয়, মই তোমালোকক এইটোৱে আগেও আহ্বান কৰিছোঁ যে তোমালোকক পঢ়া অলপ। ঠিক আছে, আজিৰ কাৰণে ভিডিঅ'টো এইখিনি। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। ঠিক আছে, বাই।